নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হৈছে এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই গোটেইকেইটা পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছো আপোনালোকৰ লগ্নতে ৰবি আৰু বুধৰ স্থিতি আছে ৰবি আপোনালোকৰ কাৰণে এটা মাৰক গ্ৰহ হয় সো আপোনালোকৰ যদি ব্লাড প্ৰেছাৰ জনিত যদি প্ৰবলেম আছে খুবেই সাৱধান হ'ব ৰোগৰ স্থানত আপোনালোকৰ কেতুৰ দৃষ্টি আছে ৰোগৰ স্থানৰ মালিক বৃহস্পতিৰ দৃষ্টি আছে শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে শুক্ৰ গ্ৰহটো আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বৃহস্পতিটো হলে আপোনালোকৰ ৰোগৰ স্থানৰ মালিকেই আৰু কেতুৰ স্থিতি দৃষ্টি এই তিনিটা মিলি আপোনালোকৰ মুঠতে চাবলৈ গলে স্কিন জনিত প্ৰবলেম পেটৰ কমপ্লেইন আপোনালোকৰ ডায়াবেটিছ জনিত প্ৰবলেম বা চৰ্বি জনিত প্ৰবলেম এইবিলাক দেখা দিয়া গৈছে তো বৰ্তমান সময়ত এই কিটা ক্ষেত্ৰত আপোনালোকে অধিক সাৱধান হ'ব লাগিব মিঠা কমকৈ হ'ব ডেইলি ফিজিক্যাল এক্সাৰসাইজ শাৰীৰিক ব্যায়াম চৰ্চা কৰি থাকিব চকুৰ কমপ্লেইন যদি আহিবলৈ ধৰে তেতিয়াহ'লে আপোনালোকে তাৰে ৰিলেটেড কি কৰিলে ভাল হ'ব আপোনালোকে চাব উপাৰ্জন আৰু ধন সঞ্চয় লগতে চৰকাৰী চাকৰি ব্যৱসায় গোটেইকেইটা পইণ্ট একেলগে কৈ দিছো উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো গৈছে আপোনালোকৰ বিদেশৰ ঘৰত দ্বাদশ ঘৰত যেটো খৰচৰ ঘৰ হয় উপাৰ্জন কৰিবলৈ যাওঁতে আপোনালোকৰ খৰচৰ ক্ষেত্ৰতো অধিক দেখা গৈছে আপোনালোকৰ এইটো ঘৰত দৃষ্টি কাৰকাৰ আছে এইটো ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে শনি গ্ৰহটোৰ তৃতীয় দৃষ্টিয়ে মানুহক সংঘৰ্ষ কৰোৱায় কষ্ট বহুত কৰিব লাগিব বৰ্তমান সময়ত আপোনালোকে উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে অধিক কষ্ট কৰিব লাগিব শনি গ্ৰহটো এটা সংঘৰ্ষৰ ঘৰৰ মালিক হয় সো সংঘৰ্ষৰ ঘৰৰ মালিকে যেহেতু ভাগ্যস্থানৰ পৰা দৃষ্টি দিছে অলপ চেষ্টা কৰিব লাগিব তেতিয়া ভাগ্যৰ ফালৰ পৰা অপৰচুনিটি বা সুযোগ সুবিধা দেখা দিব তেনেকুৱা ধৰণে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব সেভিংছৰ ঘৰত কেতুৰ স্থিতি আছে মালিক হৈছে ৰবি ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে সো আপোনালোকে সেভিংছ কৰিবলৈ যদি বিচাৰি আছে বৰ সহজতেতো নহব কেতুৰ স্থিতি আছে আপোনালোকৰ জন্ম চক্ৰত যদি কেতুৰ স্থিতি বেয়া হয় তেতিয়াহ'লে হঠাতে আপোনালোকৰ জমা ধনত খৰচ হৈ যাব পাৰে যদি কেতুৰ স্থিতি খুব এটা ভাল হয় আপোনালোকৰ যোগকাৰক প্লেনেটৰ সৈতে যদি কম্বাইন হৈ আছে তেতিয়াহ'লে কেতুৰ ফালৰ পৰা আপোনালোক হঠাতে আপোনালোকৰ সেভিংছত বৃদ্ধি কৰিবৰ কাৰণে উপাৰ্জনৰ বৃদ্ধি হ'ব এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিকে যেহেতু ব্যৱহাৰ ঘৰত দৃষ্টি দিছে আৰু ব্যৱহাৰ কাৰক গ্ৰহটো বুধ গ্ৰহটোৰ যেহেতু দৃষ্টি আছে এইটো স্থিতি বৰ্তমান ভাল ব্যৱহাৰ ঘৰৰ মালিকৰ ভাগ্যস্থানত স্থিতি এইটো এটা ভাল শনি গ্ৰহটোৰ দৃষ্টি পৰিছে পৰাক্ৰমৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি পৰিছে আপোনালোকৰ ইনকামৰ ঘৰত সো কষ্ট কৰক উপাৰ্জন কৰিবৰ কাৰণে মাথা মাৰক আপোনালোকৰ উপাৰ্জন বা ব্যৱহাৰৰ জৰিয়তে যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব এইখিনি সময়ত এনেকুৱা নহয় যে আপোনালোকে চেষ্টাটো কৰি আছে কিন্তু কাস্টমাৰ পোৱা নাই কাস্টমাৰটো পাব এটা কেনেকুৱাকৈ কাস্টমাৰক ক্ৰেতালৈকে আপোনালোকে ৰূপান্তৰ কৰিব পাৰে সেইটো এটা বহুত ভাল হ'ব আপোনালোকৰ এইখিনি সময়ত সেভিংছত বৃদ্ধিৰ কাৰণে ভাল দেখা গৈছে আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈছে মংগল গ্ৰহটোৰ দৃষ্টি ইয়াতে পৰি আছে মংগল গ্ৰহটোৰ দৃষ্টি শনি গ্ৰহটোৰ ওপৰত পৰি আছে হনুমান চালিসা পঢ়া কৰক ডেইলি হনুমান চালিসা পঢ়ক তেতিয়াহ'লেহে আপোনালোকৰ কৰ্মস্থানৰ ৰিলেটেড ষ্ট্ৰাগল বিলাক কমিব বৰ্তমান সময়ত আপোনালোকৰ কৰ্মস্থানৰ মালিক যেহেতু পৰাক্ৰমৰ ঘৰত আছে কষ্ট কৰিবই লাগিব সাৰ্ভিসৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ দ্বাদশ ঘৰত গৈছে আকৌ আপোনালোকৰ সাৰ্ভিসৰ ঘৰতে দৃষ্টি দিছে আপোনালোকৰ প্ৰপাৰ্টিৰ ঘৰত দৃষ্টি দিছে আৰু আপোনালোকৰ অষ্টম ঘৰত দৃষ্টি দিছে বৃহস্পতি গ্ৰহটো ভাগ্যস্থানৰ কাৰক হয় আপোনালোকৰ কাৰণে ভাগ্যস্থানৰ মালিক হয় লগতে সংঘৰ্ষ বা ৰোগৰ স্থানৰ মালিক হয় সো আপোনালোকে সাৰ্ভিসত বা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বেয়া নহয় বৃহস্পতি ৰিলেটেড বিভাগবিলাকত ভাল দেখা গৈছে শিক্ষকতা পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ জৰিয়তে লেনদেন হয় মেনেজাৰ এসিস্টেন্ট সুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যথেষ্ট বেনিফিটেড হ'ব পাৰিব ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত শনিৰ স্থিতি গুৰু বা পিতাৰ ফালৰ পৰা এইখিনি সময়ত ষ্ট্ৰিক্ট ডিসিপ্লিন মেইনটেইন কৰিব লাগিব বৰ্তমান সময়ত আপোনালোকৰ নিজৰ ওপৰত তাৰ মানে কি হয় আনৰ অলপ কন্ট্ৰোলটো অলপ বেছি দেখা গৈছে এক্সট্ৰা আপোনালোকে কষ্ট কৰিব লাগিব ভাগ্যই আপোনালোকক অপৰচুনিটি বিলাক লাহে লাহে কামবিলাকত আগবঢ়াব যি কামে কৰিব বিচাৰে অলপ দেৰি হ'ব সো আপোনালোকে সময়তকৈ আগতে চলিবলৈ চেষ্টা কৰিব লাগিব পিতাৰ ফালৰ পৰা নিশ্চয় বেনিফিটেড হ'ব পাৰিব হেতু ক্ষেত্ৰত প্ৰবলেম নাই ধৰ্ম কৰ্মৰ
ক্ষেত্ৰত বৰ এটা ভাল নহ'ল, কাৰণ মুখ্য ত্ৰিকোণত অনলি বৃহস্পতিৰ স্থিতি আছে, লগতে ৰাহুৰো স্থিতি আছে। চ' ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। পিতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনালোকে যদি টাইম মেইনটেইন কৰিব পাৰে, যে যি কাম যেতিয়া কৰিব দিছে সেই সময়মতে যদি কৰিব পাৰে তেতিয়াহ'লে ভাল। শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানতো সোমাই আছে, চ' তলপেটৰ ৰিলেটেড আপোনালোকৰ কমপ্লেইন আহিব পাৰে। কেতুৰো দৃষ্টি ৰোগৰ স্থানত আছে। যিসকলে বেছিকে ধৰি লোৱা পেটৰ কমপ্লেইন আহি আছে, অলপ বেছি সাৱধান হ'ব লাগিব আপোনালোকৰ এইখিনি সময়ছোৱাত, নহ'লে পেটৰ ডাঙৰ বেমাৰো হ'ব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত আপোনালোকক দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো, এটা লাভ ৰিলেশ্যনশ্বিপৰ কাৰকে হয়। আৰু বিবাহৰ স্থানৰ মালিক হৈছে শনি গ্ৰহটো। দুয়োটাই পৰস্পৰ দৃষ্টি বিনিময় কৰি আছে। যদিও দুয়োটা পৰস্পৰ শত্ৰু গ্ৰহ হয়, কিন্তু আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ যদি এক্সট্ৰাকে সাৱধানতা অৱলম্বন কৰি যদি আগবাঢ়িব পাৰে, তেতিয়াহ'লে লাভ মেৰেজৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত মেজৰ প্ৰব্লেম নাই, কিন্তু আপোনালোকৰ অলপ ইগ' ক্লেছ হ'ব পাৰে, সেইখিনি ধ্যান ৰাখিলে হ'ল। ইগ' ক্লেছ হ'ব নিদিব, যে ময়ে কৰিছোঁ, মইহে জানো, এনেকুৱা ধৰণৰ যাতে কথাই আপোনালোকৰ প্ৰব্লেম নকৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো দ্বাদশস্থ হৈ আছে। ঘৰৰ পৰা দূৰত যায় যদি আপোনালোকে চাপ'জ হোষ্টেলত থাকি পঢ়ি আছে, তেতিয়াহ'লেতো ভাল। খৰচ অলপ অধিক কৰোৱাব আপোনালোকৰ, ঘূৰা ফুৰাৰ ক্ষেত্ৰতে বা সুখ ভোগৰ ক্ষেত্ৰতে খৰচ বেছি কৰোৱাব। শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ পঢ়া শুনাৰ ঘৰত বৃহস্পতিৰো দৃষ্টি আহিছে, ৰাহুৰো দৃষ্টি আহিছে, বহুতেই ভাল। এইখিনি সময়ছোৱাত আপোনালোকৰ মেমৰি পাৱাৰ, মনত ৰখা শক্তি, মনোযোগ শক্তি, স্মৃতি শক্তি বহুত ভাল থাকিব। এইখিনি সময়ছোৱাত নিজৰ কনফিউজন কিবা থাকিলে গুৰুজনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব পাৰিলে অলপ বেছি ভাল হ'ব আপোনালোকৰ কাৰণে। যিটো উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ মালিক মংগল গ্ৰহটো ইয়াতে আছে, আৰু এইটো ঘৰত অন্য কোনো গ্ৰহৰ প্ৰভাৱ নাই, গোটেইটো মাহ প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ এক্সট্ৰা লেবাৰ কৰক, কষ্ট কৰক। যিহেতু পৰাক্ৰমৰ ঘৰত গৈছে, পৰাক্ৰম কৰিলে, কষ্ট কৰিলে আপোনালোকে একেৰাহে একেলেঠাৰিয়ে যদি পৰিশ্ৰম কৰিব পাৰে, পঢ়া শুনা যদি কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকৈ যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।